স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী চাউলত ওলাইছে বিষাক্ত আৰ্ছেনিকৰ স্থিতি আৰু তিতাবৰৰ চাউলত এদৰে বিষাক্ত আৰ্ছেনিকৰ স্থিতি পোৱা গৈছে গৱেষণাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু ইয়াৰ পাছতে এতিয়া এই চাউলত আৰ্ছেনিকৰ স্থিতি পোৱাটোৱে এতিয়া শংকাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে লৈছে এই মুহূৰ্তৰ সবিশেষ তিতাবৰৰ চাউলত পোৱা গৈছে মাৰাত্মক আৰ্ছেনিকৰ স্থিতি আৰু তিতাবৰৰ চাউলত এই মাৰাত্মক আৰ্ছেনিকৰ স্থিতি পোৱা গৈছে আৰু বিষাক্ত আৰ্ছেনিকৰ স্থিতিত এতিয়া শংকিত হৈ পৰিছে মানৱ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক এই আৰ্ছেনিকৰ স্থিতি এতিয়া হৈ পৰিছে চিন্তনীয় বিষয় মানৱ শৰীৰত দুৰাৰোগ্যৰ কাৰক হ'ব পাৰে এই আৰ্ছেনিক আৰু এতিয়া চাউলত সেই আৰ্ছেনিকৰ স্থিতি পোৱা গৈছে তিতাবৰৰ ধানত গৱেষণা কৰি কেন্দ্ৰৰ গৱেষকে দিছে এই ভয়ংকৰ তথ্য তিতাবৰ মৌজাৰ কেইবাটাও স্থানৰ মাটি আৰু পানীত কৰা হৈছিল পৰীক্ষা আৰু সেই পৰীক্ষাৰ পাছতে তিতাবৰৰ চাউলত এই মাৰাত্মক স্থিতি পোৱা গৈছে অসম কৃষি বিশ্ববিদ্যালয় ভূমি বিজ্ঞান বিভাগে চলাইছিল গৱেষণা তিতাবৰৰ ধানত বিপদজনক অৱস্থাত আৰ্ছেনিকৰ পৰিমাণক লৈ মন্তব্য প্ৰকাশ কৰিছে বিজ্ঞানীয়ে আৰু এইদৰে তিতাবৰৰ চাউলত পোৱা গৈছে মাৰাত্মক আৰ্ছেনিকৰ স্থিতি তিতাবৰৰ চাউলত এই আৰ্ছেনিকৰ স্থিতি লাভ কৰাৰ পিছতে এতিয়া শংকাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো চাউল দৈনন্দিন জীৱনত বিশেষকৈ অসমত দৈনন্দিন জীৱনত যথেষ্ট পৰিমাণে ব্যৱহাৰ হোৱা খাদ্যৰ ভিতৰতে হৈছে ভাত যিহেতু সকলোৱে খায় সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে খায় তেনেস্থলত এই চাউলত যিহেতু এতিয়া এইদৰে মাৰাত্মক আৰ্ছেনিকৰ স্থিতি পোৱা গৈছে এই মাৰাত্মক আৰ্ছেনিকৰ স্থিতিয়ে এতিয়া এক প্ৰকাৰ বিপদ চপাই আনিছে বিশেষকৈ ই এক প্ৰকাৰ শংকাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে কিয়নো এই যে আৰ্ছেনিক এই বিষাক্ত আৰ্ছেনিকে দেহত মাৰাত্মক ৰোগৰ কাৰক হ'ব পাৰে এই আৰ্ছেনিক আৰু যিহেতু মানৱ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক হয় এই আৰ্ছেনিক তেনেস্থলত দুৰাৰোগ্য ৰোগৰ কাৰক হয় এই আৰ্ছেনিক আৰু এতিয়া এই বিষাক্ত আৰ্ছেনিকৰ অৱস্থিতি ধৰা পৰিছে চাউলত যি খাদ্য সকলোৱে গ্ৰহণ কৰে সেই খাদ্যত এতিয়া এইদৰে আৰ্ছেনিকৰ স্থিতি ধৰা পৰাৰ পিছতেই শংকা এতিয়া বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ আৰ্ছেনিকৰ স্থিতিয়ে এতিয়া এইদৰে বিপদ চপাই অনা দেখিবলৈ পোৱা গৈছে তিতাবৰৰ ধানত গৱেষণা কৰি এই সন্দৰ্ভত ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে গৱেষকে অসম কৃষি বিশ্ববিদ্যালয় ভূমি বিজ্ঞান বিভাগে চলাইছিল গৱেষণা আৰু সেই গৱেষণাৰ পাছতে এতিয়া তিতাবৰৰ ধানত এইদৰে বিপদজনকভাৱে আৰ্ছেনিকৰ অৱস্থিতি পোৱা গৈছে আৰু আৰ্ছেনিকৰ পৰিমাণক লৈ বিজ্ঞানীয়ে মন্তব্য কৰিছে তিতাবৰৰ ধানত এইদৰে গৱেষণা কৰাৰ পাছতে এই আৰ্ছেনিকৰ স্থিতি এইদৰে পোৱা দেখিবলৈ পোৱা গৈছে যাৰ পিছত এতিয়া মন্তব্য কৰিছে আৰ্ছেনিকৰ স্থিতিক লৈ এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কিন্তু চাউলত এইদৰে আৰ্ছেনিকৰ স্থিতি লাভ কৰাটোৱে এতিয়া এক প্ৰকাৰ শংকা নমাই আনিছে বিভিন্ন প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে যিহেতু সকলোৱে ভাত খায় আৰু ভাত যিহেতু দৈনন্দিন জীৱনত যথেষ্ট ব্যৱহৃত হয় সকলোৱে খায় সৰুৰ পৰা ডাঙৰলৈকে তেনেস্থলত যি চাউল মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে সেই চাউলত যদি সঁচাকৈয়ে আৰ্ছেনিকৰ স্থিতি পাবলৈ হয় তেন্তে কি হ'ব পাৰে পিছৰ পৰিস্থিতি তাক লৈ এতিয়া শংকাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো এই যে আৰ্ছেনিক মানৱ দেহত এই আৰ্ছেনিক বিষাক্ত অতি বিষাক্ত আৰু অতি ক্ষতিকাৰক হয় মানৱ দেহৰ বাবে বিশেষকৈ মানৱ দেহত ই দুৰাৰোগ্য ৰোগৰ কাৰক এই আৰ্ছেনিক আৰু এনে বিষাক্ত আৰ্ছেনিকৰ অৱস্থিতি এতিয়া ধৰা পৰিছে চাউলত তিতাবৰৰ চাউলত এইদৰে বিষাক্ত আৰ্ছেনিকৰ এইদৰে অৱস্থিতি পোৱা গৈছে যাৰ পিছতে এতিয়া শংকা নামি অহা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে গৱেষণাৰ অন্তত এই তথ্য পোহৰলৈ আহিছে ভয়ংকৰ তথ্য পোৱা গৈছে গৱেষণাৰ অন্তত যাৰ পিছত এতিয়া এইদৰে প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে অসম কৃষি বিশ্ববিদ্যালয় ভূমি বিজ্ঞান বিভাগে চলাইছিল গৱেষণা আৰু সেই গৱেষণাৰ অন্তত তিতাবৰৰ ধানত এইদৰে বিপদজনকভাৱে এই আৰ্ছেনিকৰ অৱস্থিতি পোৱা গৈছে আৰু আৰ্ছেনিকৰ পৰিমাণক লৈ এতিয়া এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে তিতাবৰৰ ধানত গৱেষণা কৰি গৱেষকে এই সন্দৰ্ভত ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে আৰু তিতাবৰৰ চাউলত পোৱা এই আৰ্ছেনিকৰ অৱস্থিতিয়ে এতিয়া সকলোকে এক প্ৰকাৰ শংকিত কৰি তোলা দেখিবলৈ পোৱা গৈছে কিয়নো এই আৰ্ছেনিক মাৰাত্মক ৰোগৰ কাৰক হয় আৰু যিহেতু মানৱ শৰীৰৰ দুৰাৰোগ্য ৰোগৰ কাৰক হয় এই আৰ্ছেনিক যাৰ ফলত এতিয়া এই আৰ্ছেনিকৰ অৱস্থিতি এক প্ৰকাৰ প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ মানৱ জীৱনলৈ শংকা নমা অনা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছো সৰু গৱেষণা কৰিছিলোঁ যে প্ৰথম আমাৰ স্নাতকোত্তৰ যিটো ষষ্ঠ আমাৰ যিটো MSc প্ৰগ্ৰেম আছে তাৰ এটা পোষ্ট গ্ৰেজুৱেট ৰিচাৰ্চ যিটো থাকে তাৰ আণ্ডাৰত আমি তিতাবৰ মৌজা 4 ঠাইত আমি এটা চেম্পল ছাৰ্ভে কৰিছিলোঁ আমি এইটো অলৰেডি আমি প্ৰকাশ কৰিছোঁৱে বস্তুটো
আপোনাৰ 100 চেম্পুল লৈছিলোঁ 4টা লোকেশ্যন ধৰি 4টা লোকেশ্যন প্ৰতিটো লোকেশ্যন পৰা 25টাকৈ চেম্পুল আনিছিলোঁ মাটিৰ চেম্পুল আনিছিলোঁ ছইল প্ৰফাইলৰ চেম্পুল আনিছিলোঁ তাৰমানে আমি দুটা ভাগত চেম্পুলখিনি আমি আনো এটা হ'ল ছাৰ্ফেচ চেম্পুল 0 to 15 চেণ্টিমিটাৰ ডেপ্থৰ আৰু এটা হ'ল আমি গোটেই প্ৰফাইলটো আনো প্ৰফাইলটো মানে যেতিয়ালৈকে আমি এটা হৰাইজন ৱাইজ আমি ডিমাৰ্কেট কৰি আৰু সেই বস্তুটো তাৰ লগতে আমি 25টা তাৰ টিউবৱেলৰ পৰা চেম্পুল লৈছিলোঁ পানীৰ আৰু সেই দুটা চেম্পুল লোৱাৰ পিছত যেতিয়া ধান কৰাৰ পিছত সেই একজেক্ট লোকেশ্যনত আমি ৰেকৰ্ড কৰিছিলোঁ লেটিটিউড লংগিটিউড তাৰপিছত আমি সেই ঠাইৰ পৰা ধানৰ গুটি চেম্পুল আনিছিলোঁ এই গোটেইকেইটা এনালাইচিছ কৰি আমি দেখিছিলোঁ যিটো আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ যিটো ষ্টেণ্ডাৰ্ড তাতকৈ বিশেষকৈ পানী আৰু ধানত পোৱাগৈ নাই কিন্তু এটা বিপদজনক অৱস্থালৈ গুচি গৈছে পানীৰ ক্ষেত্ৰত কিন্তু ভয়াৱহ ৰূপ লৈছে সেইটো ক্ষেত্ৰত আমি নিজে আচৰিত হৈছিলোঁ য'ত আপোনাৰ 10 মাইক্ৰগ্ৰাম পাৰ লিটাৰ থাকে সেইটো এটা ছেফ লিমিট বুলি কৈ এটা লাগে কিন্তু আমাৰ তাতকৈ 10 বা 20 গুণ বেছি পাইছোঁ সেইটো এটা অতি ডাঙৰ কথা গতিকে সেই ক্ষেত্ৰত এটা ভয়াৱহতা আছে থকাৰ কাৰণে এই বস্তুটো মই অলৰেডি প্ৰকাশ মানে বস্তুটো আমি ব্যক্তও কৰিছোঁ এই ক্ষেত্ৰত আৰু মাটিৰ ক্ষেত্ৰত এতিয়ালৈকে ভয়াৱহতা অহা নাই মাটিৰ ক্ষেত্ৰত যিটো 20 মিলিগ্ৰাম প্ৰতি কেজি থাকে প্ৰতি চলত সেইটো ছেফ লিমিট বুলি কয় কৃষিভূমিৰ কাৰণে নিৰাপদ এটা লিমিট কিন্তু মাটিৰ ক্ষেত্ৰত আমি 10 বা 15 মিলিগ্ৰাম প্ৰতি কেজি মাটিত পাইছোঁ গতিকে সেইটো ঠিকেই আছে কিন্তু কথা হ'ল কি তাৰপৰা বস্তুটো ডিজলভ হৈ পেলাই যে পানীলৈ আহি যায় যিটো ধানটো আমি পানী থাকিলেহে কৰোঁ সেই ক্ষেত্ৰত সেই ভয়াৱহতাটো সেইকাৰণে বেছি হৈছে আৰু গ্ৰাউণ্ড ৱাটাৰত সেইটো ভয়াৱহনে বৃদ্ধি পাইছে কাৰণ আমাৰ যিটো মাটিৰ যিটো আমাৰ উৎপত্তিস্থল যিটো আমাৰ নগা পাহাৰৰ পৰা আমি অসমীয়াত এইটো ইংলিছত আমি এলুভিয়াম ড্ৰাই চইল বুলি কওঁ আৰু তাৰ পেৰেণ্ট মেটেৰিয়েল বুলি কওঁ এইটো নগা পাহাৰৰ পৰা আমাৰ ফৰ্মেশ্যন হৈছে সেইকাৰণে আমাৰ দক্ষিণ ব্ৰহ্মপুত্ৰৰ পৰা উত্তৰ ব্ৰহ্মপুত্ৰৰ পৰা আমাৰ মাটিটো ডিফাৰেঞ্চ আছে গতিকে দক্ষিণৰ এইখিনি মাটি যিখিনি নগা পাহাৰ পৰা আহিছে তাত অৰিজিনেলিয়ে সেই মিনাৰেলটোত য'ৰ পৰা আহিছে মিনাৰেলত আৰ্ছেনিকটো বেছি আছে গতিকে যেতিয়া বেছি থাকিব আইৰণৰ লগত সি থাকি পেলাই যেতিয়া আপোনাৰ পানী পাব গ্ৰাউণ্ড ৱাটাৰ যেতিয়া ওপৰলৈ উঠি আহিব তাত ডিজলভ হৈ পেলাই আৰ্ছেনিকটো ওপৰলৈ গুচি অহাৰ লগে লগে ধান গছত বেছিকৈ লৈ ৰেচিডু মানে ধানৰ শিপাইদি সোমাই গ'ল বেলেগ নিউট্ৰিয়েণ্ট সোমাই পেলাই বেলেগ মৌল সোমাই গ'ল গা গছেদি গৈ পেলাই গুটিটোত জমা হৈ যায় আৰু ধানৰ মানে এটা এইটো বেয়া গুণ বুলি কৈছোঁ আৰ্ছেনিক সি একুমুলেট কৰিব পাৰে আৰু গৈ পেলাই গুটিটোত জমা হয় গুটিটো আমিতো সেইটোহে খাওঁ মিলিং কৰি অতি ভয়ানক তেনেকুৱা বহুত ধৰণৰ আমাৰ অৰ্গেন ডেমেজ হ'ব পাৰে নাৰ্ভাছ ছিষ্টেম ডেমেজ হয় ব্ৰেইন হ'ব পাৰে ব্ৰেইনৰ ডেমেজ হ'ব পাৰে কেঞ্চাৰ হ'ব পাৰে বহুখিনি তাৰ তেনেকুৱা বেয়া ফল আছে গতিকে আৰ্ছেনিকটো আমি জানো অতি বিষাক্ত মৌল এইবিধ গতিকে সেইটো যদি দেহত কম পৰিমাণে গৈ এসময়ত সেইটো যেতিয়া তাৰ বেছি হ'ব তেতিয়া ভয়াৱহ ৰূপটো দেহত ধৰা পৰিব ইতিমধ্যে আপোনাৰ আজি 20-25 বছৰ আগত এইটো পশ্চিমবংগত ধৰা পৰিছিলে যথেষ্টখিনি তেনেকুৱা মানুহ জনসাধাৰণৰ অপকাৰ হৈছিলে লাহে লাহে তাত কিন্তু হ'ল মানে ভাল হ'ল গতিকে ইয়াৰ ফলপ্ৰসূ ব্যৱস্থাও আছে সেইখিনি আমি ল'ব লাগিব সজাগতা সভা পাতিব লাগিব সেইখিনি কিন্তু ল'বলৈ সময় হৈ গ'ল বিশেষকৈ খোৱা পানীৰ ক্ষেত্ৰত তেনেকুৱা আছে কিন্তু অকণমান সেইটো বস্তু বহল ভিত্তিত ল'ব লাগিব আৰু এইটো বস্তুটো থাকিবই সেইটো ভৌগোলিকভাৱে যিটো আমাৰ অৱস্থান তাত গতিকে সেই মৌলটো থাকিবই আমি এই মৌলটো নোহোৱা কৰিব নোৱাৰোঁ কিন্তু থকাৰ পিছতো আমি খেতি কৰাৰ পদ্ধতি অকণমান সলনি কৰি বা বিভিন্ন বেলেগ ধৰণৰ টেকন'লজি বা কাৰ্যপ্ৰণালী গ্ৰহণ কৰি সেইটো আমাৰ ধানলৈ যোৱাটো পৰিমাণটো কম কৰিব পৰা যায় ইতিমধ্যে তেনেকুৱা গৱেষণা হৈছে আমি সেইখিনি যুগুত কৰি এটা বস্তু প্ৰস্তুত কৰি আমি জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব এই ক্ষেত্ৰত সকলোৱে সহায়ো কৰিব লাগিব আপোনালোকৰ এটা ডাঙৰ ভূমিকা আছে গতিকে আমি সেইখিনি বস্তু যুগুতাই আমি এইখিনি জনসাধাৰণৰ মাজত গাঁৱে ভূঞে প্ৰচাৰ কৰিব লাগিব বিভিন্ন আমাৰ সংগঠন আছে আৰু ধৰক চৰকাৰী অনুষ্ঠান আছে প্ৰতিষ্ঠান আছে বেচৰকাৰী সংস্থা আছে এইখিনি সৈতে আমি সজাগতা সভা যদি আমি জনসাধাৰণক যদি সজাগ কৰোঁ জনসাধাৰণে নিশ্চয় ব্যৱস্থা ল'ব কাৰণ এইটো দেহৰ এটা ক্ষতিকাৰক বস্তু যিটো এয়াৰ পলিউশ্যন কৰি থাকে তাতকৈ এইটো বহুত মাৰাত্মক পলিউশ্যন বুলি কৈছোঁ মই আৰু বিশেষকৈ খোৱা পানী সেইখিনি পানীটো খাই আছোঁ আমি য'ত আপোনাৰ 10 মাইক্ৰগ্ৰাম থাকে তাত 200 মাইক্ৰগ্ৰাম আছে সেই টিউবৱেলৰ পানী আমি নিত্য নৈমিত্তিক কামত ব্যৱহাৰ কৰি আছোঁ গতিকে এইটো এটা